নমস্কাৰ সকলোকে আমাৰ অন্যতা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আমি যি কুইজৰ আজি 10টা কুৱেশ্যন লৈ আহিছো। আজি ভিডিঅ'টোত 10টাৰ ভিতৰত তোমালোকে 7টাৰ ওপৰত আশা কৰোঁ সকলোৱে উত্তৰ দিবা। কোনে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিছে সকলোৱে কমেণ্ট কৰি জনাবা। আমি কুৱেশ্যনটোৰ অপশ্যন কৈ যাম, অপশ্যনৰ ভিতৰতে তোমালোকে উত্তৰসমূহ দিবা আৰু শেষত জনাবা 10টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলা। আৰু এনেধৰণৰ কুৱেশ্যন সদায় পাই থাকিবলৈ তোমালোকে আমাৰ যি ইউটিউব চেনেল ষ্টাডি উইথ পবিত্ৰ সেই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? উমানন্দ মন্দিৰ কোনজন ৰজাই নিৰ্মাণ কৰিছিল? ইয়াত অপশ্যন এ দিছে শিৱসিংহ, অপশ্যন বি দিছে ৰুদ্ৰসিংহ, অপশ্যন চি দিছে গদাধৰ সিংহ আৰু অপশ্যন ডি দিছে জয়ধ্বজ সিংহ। এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰা। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গদাধৰ সিংহ। গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনটো সুধিছে হিউৱেনচাঙে কাৰ ৰাজত্বকালত অসমলৈ আহিছিল? আমি বেছি টান কুৱেশ্যন অনা নাই আজিৰ ভিডিঅ'টোত। হিউৱেনচাং কাৰ ৰাজত্বকালত অসমলৈ আহিছিল সুধিছে। ইয়াৰ অপশ্যন এ দিছে ভাস্কৰ বৰ্মন, অপশ্যন বি দিছে পুষ্য বৰ্মন, অপশ্যন চি দিছে নৰনাৰায়ণ আৰু অপশ্যন ডি দিছে নৰকাসুৰ। অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় কমেণ্ট কৰা। অপশ্যনৰ ভিতৰত ৰাইট এনচাৰটো হৈছে অপশ্যন এ ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত হিউৱেনচাং অসমলৈ আহিছিল। আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে RBI মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? RBI মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যন চাৰিটাৰ ভিতৰত অপশ্যন এ দিছে নিউয়ৰ্ক, অপশ্যন বি দিছে জেনেভা, অপশ্যন চি দিছে দিল্লী আৰু অপশ্যন ডি দিছে মুম্বাই। কোনটো শুদ্ধ হয় কমেণ্ট কৰা। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি মুম্বাই। মুম্বাইত RBIৰ মুখ্য কাৰ্যালয় অৱস্থিত। RBI মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, তাৰ মুখ্য কাৰ্যালয়। তাৰপিছত আহিছে 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন এ দিছে বিপিন পাল, অপশ্যন বি দিছে দয়ানন্দ সৰস্বতী, অপশ্যন চি দিছে ৰাজা ৰামমোহন ৰায় আৰু অপশ্যন ডি দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ। কোনটো শুদ্ধ হয় কমেণ্ট কৰা। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায় হৈছে ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক। আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাসখনৰ নাম কি সুধিছে। অপশ্যন এ দিছে মিৰি জীয়ৰী, অপশ্যন বি দিছে ভানুমতী, অপশ্যন চি দিছে মনুমতী আৰু অপশ্যন ডি দিছে ইয়াৰিংগম। কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰা। ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভানুমতী। ভানুমতী হৈছে প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস। আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে সতীদাহ প্ৰথা কোনজন গভৰ্ণৰ জেনেৰেলে নিষেধ কৰিছিল? সতীদাহ প্ৰথা কোনজন গভৰ্ণৰ জেনেৰেলে নিষেধ কৰিছিল সুধিছে। ইয়াৰ অপশ্যন এ দিছে লৰ্ড উইলিয়াম বেণ্টিং, অপশ্যন বি দিছে লৰ্ড কাৰ্জন, অপশ্যন চি দিছে লৰ্ড চাৰ্লছ কেনিং আৰু অপশ্যন ডি দিছে লৰ্ড মাউণ্ট বেটেন। অপশ্যনৰ কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰা। ৰাইট এনচাৰটো হৈছে অপশ্যন এ লৰ্ড উইলিয়াম বেণ্টিং। লৰ্ড উইলিয়াম বেণ্টিঙে সতীদাহ প্ৰথা নিষেধ কৰিছিল বা নিষিদ্ধ কৰিছিল। আমি তাৰ পিছত আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যন সুধিছে ৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰ কিমান চনত ঘোষণা কৰা হৈছিল? ৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰ কিমান চনত ঘোষণা কৰা হৈছিল সুধিছে। অপশ্যন এ দিছে 1826 চনত, অপশ্যন বি দিছে 1846 চনত, অপশ্যন চি দিছে 1856 চনত আৰু অপশ্যন ডি দিছে 1858 চনত। এই অপশ্যনৰ কোনটো শুদ্ধ হয় কমেণ্ট কৰা। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 1858 চনত। 1858 চনত ৰাণী ভিক্টোৰিয়াৰ ঘোষণাপত্ৰ ঘোষণা কৰা হৈছিল। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ 8 নম্বৰ। 8 নম্বৰ কুৱেশ্যন সুধিছে অসমীয়া উপন্যাস মাকামৰ লেখক কোন? মাকামৰ লেখক কোন সুধিছে। ইয়াৰ অপশ্যন এ দিছে মামণি ৰয়চম গোস্বামী, অপশ্যন বি দিছে ৰীতা চৌধুৰী,
অপশন সি দিছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অপশন ডি দিছে ৰেণুকা দেৱী বৰকটকী। অপশনৰ ৰাইট এনসাৰটো কি হয় সকলোৱে কমেন্ট কৰা। ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন বি ৰীতা চৌধুৰী। ৰীতা চৌধুৰীয়ে মাকামখন লিখিছিল। আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটো লৈ আহিছো। 9 নম্বৰ কুৱেশ্যন সুধিছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰামাঞ্চলৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান? ইয়াৰ অপশন এ দিছে 86%, অপশন বি দিছে 70%, অপশন সি দিছে 65% আৰু অপশন ডি দিছে 40%। ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট কৰা। অসমৰ গ্ৰামাঞ্চলৰ শতকৰা হাৰ কিমান জনসংখ্যাৰ? ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশন এ 86%। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ গ্ৰামাঞ্চলৰ জনসংখ্যাৰ শতকৰা হাৰ হৈছে 86%। আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনটো লৈ আহিছো। 10 নম্বৰ কুৱেশ্যন সুধিছে বন্দে মাতৰমৰ ৰচক কোন? বন্দে মাতৰমৰ ৰচক কোন সুধিছে। ইয়াৰ অপশন দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ, ভূপেন হাজৰিকা, বংকিম চন্দ্ৰ চেটাৰ্জী, ওপৰৰ এজনো নহয়। শুদ্ধ উত্তৰটো সকলোৱে কমেন্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশন সি বংকিম চন্দ্ৰ চেটাৰ্জী। বন্দে মাতৰমৰ ৰচক হ'ল বংকিম চন্দ্ৰ চেটাৰ্জী। এইকেইটাই আছিল আজিৰ কুৱেশ্যন। আজিৰ যি আমি 10টা কুৱেশ্যন দিছো সেই 10টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাইছা সকলোৱে কমেন্ট কৰিব বা আশা কৰোঁ সকলোৱে 7টাৰ ওপৰত শুদ্ধ উত্তৰ দিব পাৰিছা। সকলোৱে সত্যটো জনাবা কিমান পাইছা, কিমানটা শুদ্ধ কৰিছা, 7টা কৰিছা, 8টা কৰিছা, 6টা কৰিছা, সকলোৱে কমেন্ট কৰিবা বুলি আশা থাকিল। তেন্তে আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।